নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি আমি আগন্তুক হ'বলগীয়া এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 লগতে অসম পুলিচৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন হিষ্ট্ৰী অফ আসাম নামৰ টপিকটোৰ পৰা অনা হৈছে। আজি আমি আমাৰ সেশনটো ৰাধাকৃষ্ণক স্মৰণ কৰি আৰম্ভ কৰিছো। আজি আমাৰ প্ৰথম প্ৰশ্ন হৈছে হু ৱাজ দা অথৰ অফ দা নভেল পিতা-পুত্ৰ। পিতা-পুত্ৰ উপন্যাসখনৰ লেখক কোন আছিল? এ হীৰেণ গোহাঁই, বি ভূপেন হাজৰিকা, চি হোমেন বৰগোহাঁই, ডি ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি হোমেন বৰগোহাঁই। আজি 2 নম্বৰ প্ৰশ্ন হৈছে হু ৱেৰ ইনভলভ ইন দন্দুৱা-দ্ৰোহ। দন্দুৱা-দ্ৰোহৰ লগত কোন কোন জড়িত আছিল? এ হৰদত্ত এন বীৰ দত্ত, বি লাচিত বৰফুকন এন লালুকচোলা বৰফুকন, চি পৃথু এন সন্ধ্যা, ডি নৰনাৰায়ণ এন চিলাৰায়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ হৰদত্ত এন বীৰ দত্ত। আজি 3 নম্বৰ প্ৰশ্ন হৈছে where was Asia's first refinery was established in 1901? 1901 চনত এছিয়াৰ প্ৰথম শোধনাগাৰ ক'ত স্থাপন কৰা হৈছিল? এ নাহৰকটীয়া, বি ডিগবৈ, চি বম্বে হাই, ডি গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি ডিগবৈ। আজি 4 নম্বৰ প্ৰশ্ন হৈছে হু ৱাজ লেড দ্য স্বদেশী মুভমেণ্ট ইন আসাম ইন দ্য ইয়েৰ 1905? 1905 চনত অসমত স্বদেশী আন্দোলনৰ নেতৃত্ব কোনে লৈছিল? এ অম্বিকাগিৰি ৰায়চৌধুৰী, বি কনকলতা বৰুৱা, চি তৰুণৰাম ফুকন, ডি গোমধৰ কোঁৱৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ অম্বিকাগিৰি ৰায়চৌধুৰী। আজি আমাৰ 5 নম্বৰ প্ৰশ্ন হৈছে where the first matchbox factory of Assam was established? অসমৰ প্ৰথম মেচবক্স কাৰখানা ক'ত স্থাপন কৰা হৈছিল? এ গুৱাহাটী, বি ধুবুৰী, চি গোৱালপাৰা, ডি যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি ধুবুৰী। আজি আমাৰ 6 নম্বৰ প্ৰশ্ন হৈছে ডিউৰিং হুজ ৰুল ডিড হিউৱেন চাং ভিজিট আসাম? কাৰ শাসনকালত হিউৱেন চাং অসম ভ্ৰমণ কৰিছিল? এ ভাস্কৰ বৰ্মন, বি সন্ধ্যা, চি নৰনাৰায়ণ, ডি দুৰ্লভ নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ ভাস্কৰ বৰ্মন। আজি আমাৰ 7 নম্বৰ প্ৰশ্ন হৈছে হুইচ কিং অফ আসাম পাৰ্টিচিপেট ইন দ্য কন্নৌজ ৰিলিজিয়াছ ফেষ্টিভেল অৰ্গেনাইজ বাই হৰ্ষবৰ্ধন? হৰ্ষবৰ্ধনে আয়োজন কৰা কন্নৌজ ধৰ্মীয় উৎসৱত অসমৰ কোনজন ৰজাই অংশগ্ৰহণ কৰিছিল? এ বালা বৰ্মন, বি ভাস্কৰ বৰ্মন, চি মহেন্দ্ৰ বৰ্মন, ডি পুষ্য বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি ভাস্কৰ বৰ্মন। আজি 8 নম্বৰ প্ৰশ্ন হৈছে ফ্ৰম হুইচ প্লেচ ডিড চুকাফা কাম টু আসাম? কোন ঠাইৰ পৰা চুকাফা অসমলৈ আহিছিল? এ মংগোলীয়, বি মাওলুং, চি ম্যানমাৰ, ডি নেপাল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি মাওলুং। আজি 9 নম্বৰ প্ৰশ্ন হৈছে হোৱাট আৰ দ্য জিকিৰ এণ্ড জাৰিজ? জিকিৰ আৰু জাৰি কি? এ হলি ইছলামিক সংছ, বি পয়েম, চি ড্ৰামা, ডি এ হলি বুক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ হলি ইছলামিক সংছ। আজি 10 নম্বৰ প্ৰশ্ন হৈছে হুৱেৰ ডিড মাধৱদেৱ মিট শংকৰদেৱ? মাধৱদেৱে ক'ত শংকৰদেৱক লগ পাইছিল? এ বটদ্ৰৱা, বি মাজুলী, চি কোচবিহাৰ, ডি বেলগুৰি সত্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডি বেলগুৰি সত্ৰ। আজি 11 নম্বৰ প্ৰশ্ন হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এণ্ড অনলি আছামিজ টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া কোন? এ আকবৰ হাইদৰি, বি ফখৰুদ্দিন আলি আহমেদ, চি আনোৱাৰা তাইমুৰ, ডি নন অফ দেম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি ফখৰুদ্দিন আলি আহমেদ। আজি 12 নম্বৰ প্ৰশ্ন কুশল কোঁৱৰ ৱাজ চেণ্টেন্স টু ডেথ ডিউৰিং হুইচ মুভমেণ্ট? কোন আন্দোলনৰ সময়ত কুশল কোঁৱৰক মৃত্যুদণ্ড দিয়া হৈছিল? এ কুইট ইণ্ডিয়া মুভমেণ্ট, বি চিপাহী মিউটিনি, চি নন কৰ্পৰেশ্যন মুভমেণ্ট, ডি স্বদেশী মুভমেণ্ট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ কুইট ইণ্ডিয়া মুভমেণ্ট। আজি 13 নম্বৰ প্ৰশ্ন হৈছে দ্য আহোম কিং হু ৱাজ অলছ' ন'ন এজ বুদ্ধি স্বৰ্গনাৰায়ণ?
আহোম ৰজা যিজন বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰেও পৰিচিত আছিল? এ. চুডাংফা, বি. চুহুংমুং, চি. প্ৰতাপ সিংহ, ডি. গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি. প্ৰতাপ সিংহ। আজি 14 নম্বৰ প্ৰশ্ন হৈছে হু অপ'জ দ্য ইন্ট্ৰডাকশ্যন অফ বেংগলী লেংগুৱেজ ইন স্কুল অফিচেছ এণ্ড কোৰ্টছ ইন দ্য প্লেচ অফ আছামিজ ইন 1837। 1837 চনত স্কুল কাৰ্যালয় আৰু আদালতত অসমীয়াৰ ঠাইত বাংলা ভাষা প্ৰৱৰ্তনৰ বিৰোধিতা কোনে কৰিছিল? এ. আনন্দৰাম ঢেকিয়াল ফুকন, বি. গোপীনাথ বৰদলৈ, চি. জ্যোতিপ্ৰসাদ আগৰৱালা, ডি. বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ. আনন্দৰাম ঢেকিয়াল ফুকন। আজি 15 নম্বৰ প্ৰশ্ন হৈছে দ্য আহোম সভা ৱাজ ফৰ্মড বাই। আহোম সভাৰ গঠন কৰা হৈছিল? এ. জগন্নাথ বৰুৱা, বি. মাণিক চন্দ্ৰ বৰুৱা, চি. পদ্মনাথ গোহাঁই বৰুৱা, ডি. নন অফ দেম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি. পদ্মনাথ গোহাঁই বৰুৱা। আজিলৈ ইমানেই। আগন্তুক এনেদৰে ভিডিঅ' পাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।